বহুত প্ৰব্লেম হয় আৰু আমাৰ ছোৱালী মানুহৰ যেতিয়া আমি ৰাস্তাতেদি আহোঁ আমাৰ অলপমান কিছুমান প্ৰব্লেম থাকিলে সেইটোত আমি সেই প্ৰব্লেমটোতো আমি ভুক্তভোগী হওঁ আৰু ৰাস্তাটো বহুত বেয়া অৱস্থা আৰু এপ্লিকেশ্যন বহুত দিয়াৰ পিছতো ঠিক কৰা নাই সোনকালে ঠিক কৰিলে ভাল হয় আৰু প্ৰব্লেম হয় আৰু আমাৰো কলেজীয়া ছাত্ৰ ছাত্ৰীৰ বহুতখিনি অসুবিধা হয় আৰু কি বিচাৰিছে এতিয়া সোনকালে যাতে এইটো মানে ভাল হয় তো কৰ্তৃপক্ষ আৰু বিধায়কক আহ্বান জনাওঁ যাতে সোনকালে ৰাস্তাটো নিৰাময় কৰে ৰাস্তাটো মানে এতিয়া যেনেকুৱা লেহেমীয়া পৰিস্থিতিত মানে ৰাস্তাটো বনাই আছে এই বাৰিষাটো এটা খালত মাছ পুৰিব পৰা পৰিস্থিতি হৈছে চৰকাৰৰ কথা এটা ক'ব চাওঁ যে তাত মাছ পোৱাই ভাল ৰাস্তা বনাব নালাগে খালেই শুনি দিয়ক আপোনালোকে এটা মাছেই পোৱক এতিয়া মানে বছৰ বছৰ ধৰি এটা পানী হয় বানপানী হয় ৰাস্তাৰে আহিব নোৱাৰি বেলেগে ঘূৰি আহিব লাগে ধুনীয়া কলেজ যাই আছোঁ মই পৰীক্ষা আছে তুমি পঢ়া হয় অসুবিধা মানে আহিব নোৱাৰি আৰু ৰাস্তাত কেতিয়াবা ধৰি লওক ষ্টুডেণ্ট পৰি যায় পৰীক্ষা দিব নোৱাৰে ক্লাছ কৰিব নোৱাৰে মানে পানীৰ ওপৰতে কি কম আৰু হয় বিষয়টো চাওক আৰু স্থানখিনি চাওক আপোনালোকে এই স্থান হৈছে ৰঙিয়া মহাবিদ্যালয়ৰ এই পথ আৰু বিষয়টো হৈছে ৰঙিয়া মহাবিদ্যালয় এতিয়া আপোনালোকে এই বস্তুটো লক্ষ্য কৰক ৰঙিয়া মহাবিদ্যালয়ত শিক্ষা ল'বলৈ গ'লে কিখিনি অসুবিধাৰ সন্মুখীন হ'ব লাগে ৰঙিয়া মহাবিদ্যালয় পথ চাওক পথ নহয় পুখুৰী হৈ আছে গতিকে ছাত্ৰ ছাত্ৰীসকল কোন দিশত যাব কোনফালে গতি কৰিব শিক্ষা ল'ব নে আছে এইসমূহৰ লগত যুঁজিব এতিয়া দৰে এখন ৮ শাৰীৰ মহাবিদ্যালয়লৈ অহা এটি মুখ্য পথ বুলি ক'লেও ভুল নহ'ব সেই পথটিৰ আজি অৱস্থা এটি পুখুৰী স্বৰূপ হ'বলৈ হৈ গৈছে আমি বহুতবাৰো সম জিলা আয়ুক্তক আমি স্মাৰক যোগে এই বিষয়ে অৱগত কৰোঁ যাতে আমাৰ এই ৰাস্তাটো ঠিক হয় এই ৰাস্তাটো এইখিনি পাৰ হৈ অকণমান আগত গ'লে ৰেলগেটৰ সমস্যা কাষত ৱাইন শ্বপৰ এখন বিপণী দুখনকৈ বিপণী এইবিলাক বেহা ইয়াত গঢ় লৈ উঠিছে এনেকৈ ছাত্ৰ ছাত্ৰীৰ আমি শৈক্ষিক ভৱিষ্যতটো আজি কোন দিশে গতি কৰিবলৈ লৈছে সেইটো আমি গুৰুত্ব সহকাৰে চাব লাগিব যদিহে অতি শীঘ্ৰেই ৰঙিয়া মহাবিদ্যালয়ৰ ওচৰৰ এইবিলাক সমস্যা সমাধান নহয় ছাত্ৰ সন্থাই অনাগত দিনত ইয়াক গণতান্ত্ৰিক আন্দোলন সাব্যস্ত কৰি নিচেই ওচৰতে ৰঙিয়া মহাবিদ্যালয়ৰ নিচেই ওচৰতে এখন আছে অসামৰিক মহকুমা চিকিৎসালয় তালৈ বিভিন্ন ৰোগী এইটো পথেৰে আহে তেওঁলোকেও বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে যদি এনেকুৱা পথেৰে ৰোগী আজি মেডিকেললৈ আহিব লাগে ৰোগীৰ অৱস্থা কি হ'ব সেইটো আমি আজি ভাবিব লাগিব আমি সেইটো সমস্যা আমি গুৰুত্বপূৰ্ণভাৱে চাব লাগিব ৰঙিয়া মহাবিদ্যালয়ৰ ছাত্ৰ সমাজৰ এটি প্ৰধান সমস্যা হৈছে ৰঙিয়া হাউচ চকৰ পৰা ৰঙিয়া মহাবিদ্যালয়লৈ যোৱা তথা ৰঙিয়া অসামৰিক চিকিৎসালয়লৈ যোৱা এই পথটিৰ যি জৰাজীৰ্ণ অৱস্থা দীৰ্ঘদিন ধৰি ৰঙিয়া মহাবিদ্যালয়ৰ ছাত্ৰ সমাজে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে বিভিন্ন ধৰণৰ স্মাৰক পত্ৰৰ যোগেদি আমি অসম চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ বিচাৰিছোঁ কিন্তু আমি ইয়াৰ একো সুফল পোৱা নাই দৈনিক পথটোৰ জৰিয়তে অহা যোৱা কৰে লগতে ৰঙিয়া অসামৰিক চিকিৎসালয় যোৱা দৈনিক ৰোগীয়েও ইয়াৰ ৰাস্তাটোৰ জৰিয়তে অহা যোৱা কৰে কিন্তু এই ৰাস্তাটোৰ আজি কি অৱস্থা পুখুৰী সদৃশ অৱস্থা দীৰ্ঘদিন ধৰি প্ৰতিবাদ সাব্যস্ত কৰিও আমি একো সুফল পোৱা নাই গতিকে বিভাগীয় কৰ্তৃপক্ষক আমি আহ্বান জনাওঁ দাবী জনাওঁ যাতে অতি শীঘ্ৰে এই পথটোৰ ব্যৱস্থা সুফল কৰি দিয়ে আৰু ইতিমধ্যে গমেই পাই যে ৰঙিয়া মহাবিদ্যালয়লৈ যোৱা এই মুঠ পথটিৰ কেনেকুৱা অৱস্থা আৰু এটা কথা জনাওঁ যে 31 মাৰ্চ 2023 তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ নতুনকৈ নৱনিৰ্মিত আমাৰ স্নাতকোত্তৰ ৰঙিয়া মহাবিদ্যালয়খন উদ্বোধন কৰিবলৈ আহিছিল তাৰ আগদিনা ৰাতি বিভাগীয় কৰ্তৃপক্ষই একেদিনাই মোমাই গড় বন্ধা দি এই ৰাস্তাটো খুব সুচল ব্যৱস্থা কৰি দিছিলে কিন্তু তাৰ পিছত বিভাগীয় কৰ্তৃপক্ষৰ কোনো কাণসাৰ নাই ৰাস্তাটোৰ অৱস্থা কেনেকুৱা হৈছে কি কথা এনেকুৱা কোনো কাণসাৰ দিয়া আমি দেখা নাপালোঁ গুৰুত্ব প্ৰদান কৰা নাই এতিয়া পুখুৰী সদৃশ পৰিৱেশ এনেকুৱা পৰিৱেশৰ মাজেৰে দৈনিক শ ছাত্ৰ ছাত্ৰী দৈনিক শ ৰোগী ৰঙিয়া অসামৰিক চিকিৎসালয়লৈ যোৱা ৰোগীসকলে যাত্ৰা কৰি থাকিব লগা হৈছে তাৰ বাবে দায়ী কোন হ'ব ইয়াতে কোনোবাই এটা দুৰ্ঘটনা ঘটি গ'লে আজি তাৰ বাবে কোনে দায়িত্ব ল'ব ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যতৰ প্ৰতি কোনে মানে গুৰুত্বটো প্ৰদান কৰিব গতিকে অতি শীঘ্ৰে দাবী জনাওঁ বিভাগীয় কৰ্তৃপক্ষক আমাক পথটো ভাল কৰি দিব লাগে নহ'লে ছাত্ৰ সমাজৰ দ্বাৰা অধিক প্ৰতিবাদী কাৰ্যসূচী আমি ৰূপায়ণ কৰিবলৈ বাধ্য হ'ম